हेलो स्टूडेंट আজি আলোচনা কৰিম বহুপদ চেপ্টার নম্বৰ 2 ক্লাস 10 বহুপদ কি হয় বহুপদ কাক বলে বহুপদ কেই প্ৰকাৰৰ হয় মাত্ৰা হিচাপে কেই প্ৰকাৰ আৰু পদ হিচাপে বহুপদ কেই পদ হয় আৰু শূন্য কাক বলে অৰ্থাৎ বহুপদৰ শূন্য কাক বলে আৰু অনুশীলনী 2.1 ইয়াতে 6টা চিত্ৰ দিয়া আছে এই 6টা চিত্ৰ শূন্যৰ সংখ্যা উলিয়াব লাগে এইকেইটা উলিয়াই দিম এইটো অনুশীলনৰ পৰা পৰীক্ষাত এমসিকিউ কোশ্চেন আহি থাকে প্ৰতি বছৰে ইয়াৰ পৰা এইটো অনুশীলনৰ পৰা এমসিকিউ কোশ্চেন অহা দেখা যায় গতিকে এমসিকিউৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট অনুশীলনী হয় 2.1 গতিকে এইটোৰ পৰা আমি তিনিটা এমসিকিউ প্ৰশ্ন লৈ আহিছো যিবিলাক পৰীক্ষাত আহি থাকে সেইবিলাক আমি সলভ কৰিম প্রশ্ন তিনিটা আছে ইয়াতে মই দেখাই দি আছো প্রশ্ন তিনিটা কি হয় প্রশ্ন তিনিটা ইয়াতে আছে অলপ পিছত আলোচনা কৰিম প্ৰথমে আমি বুজি লও যে বহুপদ কাক বলে আমি এই প্রশ্ন তিনিটা মানে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে সেই কাৰণে মই লৈ আহিছো এই প্ৰশ্ন তিনিটা এইটো কিন্তু অনুশীলনী 2.1 ৰ যিবিলাক চিত্ৰ দি আছে এইবিলাক তোমালোকে এনেই পাৰিবা দেখিলেই পাৰিবা যে কোনটো এনসার হবো কিন্তু মেন ইম্পর্টেন্ট হইছে কেইটামান এমসিকিউ টাইপ প্রশ্ন আহে সেইকেইটা ভালদৰে জানিব লাগিব এইবিলাক কেনেদৰে তুমি সলভ কৰিবা সেইবিলাক জানিব লাগিব তো প্ৰথমে আমি বুজি লও যে বহুপদ কাক বলে আৰু বহুপদৰ প্ৰকাৰ কেই প্ৰকাৰ পদ হিচাপে কেই প্ৰকাৰ মাত্ৰা হিচাপে কেই প্ৰকাৰ গোটেইখিনি কনসেপ্ট এইটো ভিডিওৰ মাধ্যমে দিয়াৰ কাৰণে চেষ্টা কৰিম তোমালোকে ধৈৰ্য সহকাৰে ভিডিওখন হেকলৈ চাবা আৰু যিসকলে নতুন আইছা চেনেলখন সাবস্ক্রাইব কৰিবা আৰু লগতে এটা লাইক কৰি দিবা বহুপদ মানে ইয়াৰ নামতেই আছে বহু মানে একাধিক এটাতকৈ বেছি আৰু পদৰ সংখ্যা এটা পদ আমি সিম্পল ভাষাত যদি বুজি লও যে বহুপদ মানে একাধিক পদ থাকিব হেতু হয় বহুপদ যে যি বীজগাণিতিক ৰাশি এক বা একাধিক এটাও হ'ব পাৰে কিন্তু একাধিক চলকযুক্ত চলক থাকিব লাগিব যেনেকুৱা ধৰি লৈছো এটা एग्जांपल প্ৰথমে দেখাই দি আছো যে ax² + bx + c এইটো এটা বহুপদ ৰাশি বীজগণিতীয় ৰাশি হয় কাৰণ ইয়াতে একাধিক পদ আছে আৰু চলক আছে তো চলক যিকোনো হ'ব পাৰে x y z এইবিলাক চলক হ'ব পাৰে মই বুজাৰ কাৰণে एग्जांपल হিচাপে x থকা এটা ৰাশি লৈছো তো একাধিক চলকযুক্ত আৰু তাত থকা সূচকবোৰ ধনাত্মক পূৰ্ণ সংখ্যা হয় অৰ্থাৎ ইয়াত সূচক কিমান আছে x ৰ হাইয়েস্ট পাৱাৰ আছে 2 গতিকে সূচক হ'ব 2 গতিকে যেহেতু এই সূচকবোৰ কি আছে এইটো ৰাশিত কি আছে ধনাত্মক সংখ্যা পূৰ্ণ সংখ্যা হয় যদি এনেকুৱা যদি থাকে যে ax হাফ পাৱাৰ আছে হাফ এইটো কিন্তু এটা বহুপদ নহয় কাৰণ বহুপদ হ'বলৈ হলে ধনাত্মক পূৰ্ণ সংখ্যা হ'ব লাগিব অৰ্থাৎ সূচকবোৰ সদায় ধনাত্মক পূৰ্ণ সংখ্যা হ'ব লাগিব অৰ্থাৎ কি কম যে যি বীজগাণিতিক ৰাশি এক বা একাধিক চলকযুক্ত আৰু তাত থকা সূচকবোৰ ধনাত্মক পূৰ্ণ সংখ্যা হয় তাকে বহুপদ বলে অৰ্থাৎ কি কৈছে একাধিক চলকযুক্ত এনেকও থাকিব পাৰে কেতিয়াবা ধৰি লৈছো 3x + 3y আছে ইয়াতে চলক কেইটা হৈছে দুটা আছে গতিকে এইটো এটা বহুপদ ৰাশি হ'ব এতিয়া পদ হিচাপে বহুপদৰ প্ৰকাৰ আছে তিনি প্ৰকাৰ যেনে আমি যদি কওঁ যে এক পদ ৰাশি অৰ্থাৎ যেটো ৰাশিত এটা পদ থাকিব তাক এক পদ ৰাশি বুলি কোৱা হ'ব অৰ্থাৎ एग्जांपल হিচাপে যদি লোৱা হয় ধৰি লৈছো 2x ইয়াতে এটাই পদ আছে গতিকে এইটো হ'ব এক পদ ৰাশি পদ হিচাপে এতিয়া এনেকৈ থাকিব পাৰে সূচক বেছি থাকিব পাৰে অৰ্থাৎ ধৰি লৈছো 5x³ এই ইয়াতে কিন্তু পদ এটাই হয় কিন্তু x ৰ সূচক কি হৈছে 3 আছে গতিকে এইটো এটা এক পদ ৰাশি হ'ব কিন্তু যদি আমি সূচক হিসাবে চিন্তা করো এইটো বেলেগ কথা হয় কিন্তু পদ হিসাবে হলে এক পদ রাশি হ'ব
গতিকে আমি চেম্পল ভাষাত বুজিব লাগিব যে এটা পদ থাকিলে তাক এক পদ ৰাশি কোৱা হ'ব। এতিয়া দ্বিপদ ৰাশিৰ কথা চিন্তা কৰোঁ। সাপোজ ধৰি লৈছোঁ দ্বিপদ ৰাশি এটা এক্স স্কোয়ার মাইনাস এক্স আছে। ইয়াতে কেইটা আছে? দ্বিপদ ৰাশি, দুটা পদ আছে, গতিকে দ্বিপদ ৰাশি হয়। এতিয়া আৰু এটা এক্সাম্পল লৈছোঁ। ধৰি লৈছোঁ y পাৱাৰ 30 আছে প্লাস 1 আছে। এইটো এটা কি হয়? দ্বিপদ ৰাশি হয়। এতিয়া ত্ৰিপদ ৰাশিৰ কথা অলপ কওঁ যে ত্ৰিপদ যিটো ৰাশিত তিনিটা পদ থাকিব। ধৰি লৈছোঁ এটা পি এক্স এটা বহুপদ হয়। ইয়াতে এনেকুৱা আছে এক্স প্লাস ওয়াই স্কোয়ার প্লাস 2 আছে। এইটো এটা কি হ'ব? ত্ৰিপদ ৰাশি হ'ব, কাৰণ ইয়াতে তিনিটা পদ আছে। ত্ৰিপদ ৰাশি বুলি কোৱা হ'ব ইয়াক। এইদৰে মাত্ৰা হিচাপেও কি কৰা হৈছে? বহুপদক ভাগ কৰা হৈছে। ধৰা হল পি এক্স দিয়া আছে, ধৰি লৈছোঁ পি এক্স দিয়া আছে 4x প্লাস 5 দিয়া আছে। ইয়াতে পদ হিচাপে হলে দ্বিপদ হ'ব, কিন্তু আমি যদি সূচক হিচাপে কওঁ ইয়াতে এক্সৰ হাইয়েস্ট পাৱাৰ আছে 1 আছে। গতিকে এইটো কি হ'ব? ৰৈখিক হ'ব। এক্সৰ সূচক যদি 1 থাকে, 1 থাকে, গতিকে তাক কোৱা হ'ব ৰৈখিক বহুপদ বুলি কোৱা হ'ব। আৰু এক্সাম্পল লৈছোঁ, সাপোজ এনেকুৱা আছে 2y আছে। এইটো এটা কি হয়? ৰৈখিক বহুপদ হয়, কাৰণ ইয়াৰ y-ৰ পাৱাৰ কি আছে? 1 আছে। আকৌ দ্বিঘাত বহুপদ কাক কোৱা হ'ব? মানে যিটো ৰাশিত এক্স হোক বা ওয়াই হোক, অৰ্থাৎ কি চলকৰ হাইয়েস্ট পাৱাৰ কি থাকিব? 2 হ'ব লাগিব, তাক দ্বিঘাত বহুপদ বুলি কোৱা হ'ব। ধৰি লৈছোঁ পি এক্স এটা দিয়া আছে, এনেকুৱা দিয়া আছে, ধৰি লৈছোঁ 2x স্কোয়ার প্লাস 5 আছে। এইটো এটা কি হয়? দ্বিঘাত বহুপদ হয়, কাৰণ এক্সৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে? 2 আছে। আৰু এটা লৈছোঁ এক্সাম্পল হিচাপে 5x স্কোয়ার প্লাস 3x আছে। ইয়াতে এক্সৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে? 2 আছে। গতিকে এইটো এটা দ্বিঘাত বহুপদ হ'ব। আকৌ 3 নম্বৰ ত্ৰিঘাত বহুপদ। ধৰি লৈছোঁ এটা পি এক্স লোৱা হ'ল, পি এক্সৰ এনেকুৱা আছে 6x কিউব মাইনাস এক্স। ইয়াতে এক্সৰ হাইয়েস্ট পাৱাৰ কি আছে? 3 আছে। গতিকে ত্ৰিঘাত বহুপদ হ'ব। আৰু যদি পদ হিচাপে হয় দ্বিপদ ৰাশি হ'ব, দ্বিপদ। আৰু এটা লৈছোঁ এনেকুৱা, ধৰি লৈছোঁ 2x কিউব প্লাস 4x স্কোয়ার প্লাস 5x মাইনাস 7। ইয়াতে পদ আছে বহুপদ, হয় না নাই? এটা দুটা তিনিটা চাৰিটা পদ আছে, কিন্তু এক্সৰ হাইয়েস্ট পাৱাৰ আছে কিমান? 3। গতিকে এইটো কি হ'ব? ত্ৰিঘাত বহুপদ ৰাশি হ'ব। এতিয়া বহুপদ কি আমি বুজি পাইছোঁ, কিন্তু বহুপদৰ শূন্য কাক বোলে এইটো আমি অলপ পিছতেই লাগিব। গতিকে শূন্য কাক বোলে, এটা বহুপদৰ শূন্য কেনেকৈ উলিওৱা হয় এইটো জানিব লাগিব। ধৰা হল যে এটা বাস্তৱ সংখ্যা কেক পি এক্সৰ এটা শূন্য বোলা হয় যদি পি কে ইকুয়াল টু 0 হয়। অৰ্থাৎ আমি ধৰি লৈছোঁ এক্সাম্পল লোৱা হ'ল যে পি এক্স ইকুয়াল টু এক্স মাইনাস 2 আছে। গতিকে পি এক্সৰ কি মানৰ বাবে কি হয়? এই গোটেইখিনি মানটো শূন্য হৈ যাব। অৰ্থাৎ এক্সৰ যি মানৰ বাবে পি এক্সৰ মান কি হয়? শূন্য হয়, তাকেই কি বুলি কোৱা হয়? বহুপদৰ শূন্য বুলি কয়। শূন্য, ৰুটস বা সমাধান বুলি কোৱা হয়। আমি ধৰি লৈছোঁ এনেকুৱা যে এক্সৰ ঠাইত আমি বহাই দিছোঁ 2। তেনেহলে কি হ'ব? এক্সৰ ঠাইত 2 আহিব, অৰ্থাৎ 2 মাইনাস 2 কি হ'ব? ইকুয়াল টু 0 হয়। অৰ্থাৎ এক্সৰ ঠাইত আমি 2 বহোৱাৰ পিছত আমি কি পাইছোঁ? পি এক্সৰ মান শূন্য হৈ পাইছোঁ। গতিকে এই 2 কি হয়? এই পি এক্সৰ এটা সমাধান হয়। সমাধান বুলিও ক'ব পাৰোঁ, শূন্য বুলিও ক'ব পাৰোঁ, আৰু মূল বুলিও ক'ব পাৰোঁ। অৰ্থাৎ কেতিয়াবা তোমালোকে পাব পাৰা যে মূল কি, তেতিয়া তোমালোকে কনফিউজন হ'ব নালাগে, কাৰণ শূন্য, মূল আৰু সমাধান একে বস্তু হয়। আৰু এটা এক্সাম্পল লোৱা হ'ল যেনে পি এক্স ইকুয়াল টু এক্স স্কোয়ার মাইনাস 4। গতিকে এক্সৰ কি ভেলুৰ বাবে এইখিনিৰ মান শূন্য হ'ব, অৰ্থাৎ পি এক্সৰ মান শূন্য হ'ব। এতিয়া আমি ধৰি লৈছোঁ ইয়াতে এক্সৰ ঠাইত আমি 2 বহাই দিছোঁ। এইটো কি হ'ব? 2 স্কোয়ার আছে, গতিকে 2 স্কোয়ার হ'ব। 2 স্কোয়ার মাইনাস 4, গতিকে 4 মাইনাস 4
কি হয় শূন্য হয় গতিকে 2ৰ বাবে কি হয় এই px ৰ মান শূন্য পাইছো গতিকে এই 2 কি হয় এই px ৰ এটা সমাধান হয় বা শূন্য বা মূল হয় এতিয়া অনুশীলনী 2.1 ত কি কৈছে 1 নম্বৰ প্ৰশ্নত 6টা চিত্ৰ দিয়া আছে চাও কি কৈছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে এইটো হয় 2.10 এইকেইটা চিত্ৰ দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিয়া অৰ্থাৎ px ৰ শূন্যৰ সংখ্যা কেইটা শূন্য হ'ব পাৰে সমাধান মূল কেইটা হ'ব পাৰে এর ভেরি ভেরি ইজি হয় কিন্তু ইয়াৰ পৰা মোস্ট ইম্পৰ্টেন্ট কথা হল যে ইয়াৰ পৰা এনেকুৱা প্ৰশ্ন দিব পাৰে কিন্তু এমসিকিউ প্ৰশ্ন দিয়ে অলপ জটিলকৈ দিয়ে সেইবিলাক কৰিব লাগিব তোমালোকে চিত্ৰ 1 ত চোৱা কি কৰিছে যে y অক্ষক এটা ৰেখায় কি কৰিছে এটা বিন্দুত কাটিছে কিন্তু তোমালোকে মনত ৰাখিবা যে যদি কোনো ৰেখায় y অক্ষক কাটে তেতিয়া ইয়াৰ শূন্য নাথাকে অৰ্থাৎ x অক্ষক কেইটা বিন্দুত কাটিছে সেইটো লক্ষ্য কৰিবা অৰ্থাৎ যেহেতু ইয়াতে কি হৈছে x অক্ষক কটা নাই গতিকে ইয়াৰ শূন্য নাই গতিকে শূন্যৰ সংখ্যা আমি কি লিখিম 1 নম্বৰৰ কাৰণে নাই কিন্তু 2 নম্বৰ চিত্ৰটো তোমালোকে চোৱা যে 2 নম্বৰ চিত্ৰত কি আছে এই ৰেখাডালে কি কৰিছে x অক্ষক এটা বিন্দুত কাটিছে যদি এটা বিন্দুত কাটিছে তেনেহলে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 1 অৰ্থাৎ 1 হ'ব আৰু 3 নম্বৰটো তোমালোকে চোৱা যে 3 নম্বৰত কি আছে এই ৰেখাডালে x অক্ষ এইটো হয় x অক্ষ কেইটা বিন্দুত ছেদ কৰিছে অৰ্থাৎ ইয়াতে কৰিছে এটা আৰু ইয়াতে এটা অৰ্থাৎ তিনিটা বিন্দুত কৰিছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3 আকৌ তোমালোকে 4 নম্বৰটো চোৱা 4 নম্বৰত কি আছে 4 নম্বৰত এই ৰেখাডালে কি কৰিছে দুটা বিন্দুত x অক্ষত দুটা বিন্দুত ছেদ কৰিছে অৰ্থাৎ এটা দুটা গতিকে ইয়াৰ মূল বা শূন্যৰ সংখ্যা হ'ব 2 আৰু 5 নম্বৰটো চোৱা 5 নম্বৰত কি আছে এই ৰেখাডালে কেইটা বিন্দুত কাটিছে এটা দুটা তিনিটা চাৰিটা বিন্দুত কাটিছে x অক্ষত চাৰিটা বিন্দুত কাটিছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 4 আৰু 6 নম্বৰত কি আছে এই ৰেখাডালে কি কৰিছে চাও কেইটা বিন্দুত কাটিছে এটা আৰু ইয়াতে চোৱা ইয়াতে কিন্তু দুটা বিন্দুত কটা নাই ইয়াতে জাস্ট এটা বিন্দুত টাচ হৈ ছুই দি ওলাই গৈছে গতিকে ইয়াতে এটা বিন্দুত কাটিছে আৰু ইয়াতে এটা বিন্দুত কাটিছে গতিকে কি হ'ব তিনিটা বিন্দুত কাটিছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3 এতিয়া আমি এমসিকিউ তিনিটা সমাধান কৰিম ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে এনেকুৱা ধৰণৰ এমসিকিউ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় আমি 1 নম্বৰ এমসিকিউটো লৈ আছো চাও কি কৈছে যে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক তিনিটা বিন্দুত কাটে আৰু y অক্ষত এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব ইয়াতে দিয়া আছে কেইবাটাও দিয়া আছে অপচন চাৰিটা অপচন দিয়া আছে কমেও 1 কমেও 2 খুব বেছি 3 আৰু খুব বেছি 4 ইয়াতে আমি যদি লক্ষ্য কৰো যে ধৰি লৈছো এটো y অক্ষ আৰু এটো x অক্ষ অৰ্থাৎ x ড্যাশ আৰু x ড্যাশ y ড্যাশ এতিয়া কি কৈছে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক তিনিটা বিন্দুত কাটে এইটো x অক্ষ হয় এই x অক্ষত কি কৰিছে ধৰি লৈছো তিনিটা বিন্দুত কাটিছে আৰু y অক্ষক এটা বিন্দুত কাটিছে তিনিটা মানে ধৰি লৈছো এনেকুৱা গৈছে আকৌ এনেকুৱা গৈছে তেনেহলে x অক্ষত কি কৰিছে এটা এইটো এটা দুটা এইটো তিনিটা আৰু y অক্ষক এটা বিন্দুত কাটিছে তেনেহলে বহুপদৰ শূন্যৰ সংখ্যা কেইটা হ'ব পাৰে খুব বেছি তিনিটা হ'ব পাৰে মানে অলপ আগত কোৱা হৈছিল কি যে x অক্ষত কেইটা বিন্দুত কাটিব যি কেইটা বিন্দুত কাটিব হেইটি হ'ব শূন্যৰ সংখ্যা যেহেতু আমি দেখা পাইছো তিনিটা বিন্দুত কাটিছে x অক্ষক গতিকে आंसर হ'ব খুব বেছি থাকিব পাৰে তিনিটা যদি অপচনত এনেকুৱা যদি থাকে সাপোজ কমেও 3 যদি থাকে তেনেহলে এটো কিন্তু নহব কারণ কমেও
মানে আটাইতকৈ কম হ'ব পাৰে 3 মানে আৰু বেছিও হ'ব পাৰে এনেকুৱা কথা বুজাই আছে অপচন এ গতিকে এইটো নহ'ব এনসার হ'ব সি ইজ দ্য রাইট এনসার খুব বেশি 3 এমসিকিউ 2 কি কৈছে যদি x বাস্তব সংখ্যা হয় তেন্তে 8x³ - 1 3 বহুপদটোৰ লেখটোৱে মানে অপচন দি আছে যে এইটোৰ 3 বহুপদটোৰ লেখ এই লেখটোৱে কি কৰিব পাৰে যে x অক্ষক দুটা বিন্দুত ছেদ কৰে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে x অক্ষক এটা বিন্দুত ছেদ কৰে আৰু ডি নাম্বাৰ দি আছে x অক্ষক ছেদ নকৰে এতিয়া ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ এমসিকিউ আহে পৰীক্ষাত গতিকে ভালদৰে লক্ষ্য কৰিবা এইটো কেনেদৰে তুমি সমাধান কৰিবা ইয়াতে px দি আছে এইটো এটা ৰাশি দি আছে আমি ধৰি লৈছো px = 0 প্ৰথমে মূল বাহিৰ কৰিব লাগিব শূন্যৰ সংখ্যা বাহিৰ কৰিব লাগিব গতিকে যেহেতু যে কেইটা শূন্য হ'ব পাৰে px ৰ মান কিমান দি আছে 8x³ - 1 = 0 দি আছে ইয়াৰ পৰা আমি যেহেতু x ৰ ভ্যালুটো বাহিৰ কৰিব লাগিব অৰ্থাৎ এইখিনি ৰাখি দিয়া এইফালে গলে -1 এইফালে গলে +1 হ'ব আৰু x³ = কি হ'ব 1/8 হ'ব আকৌ ইয়াতে কিউব আছে গতিকে কিউবটো আমি এইফালে লৈ গলে কি হৈ যাব ৰুট নহয় এটো কি হ'ব কিউব বুলি কম ঘন বুলি কম 1/8 অর্থাৎ আমি 2 যদি কিউব করো 8 পাও গতিকে আমি এইখিনিক এনেদৰেও লিখিব পাৰো যে 1 2 পাওয়ার কিউব নিশ্চয় পাৰো আৰু 1 ক তো কিউব কৰিলেই 1 হ'ব আৰু কিউবৰ লগত কি যায় ঘনৰ লগত কি যায় কেনসেল যায় গতিকে আমি ইয়াৰ কাটি দিলে কি থাকিব 1/2 থাকিব অর্থাৎ আমি কি পাইছো যে x = 1/2 পাইছো ৰুট পাইছো কি এটা শূন্যৰ সংখ্যা এটা গতিকে নিশ্চয় কি হ'ব x অক্ষক এটা বিন্দুত ছেদ কৰিব গতিকে সি নাম্বাৰটো কি হ'ব ৰাইট আনসার হ'ব 3 নম্বৰ এমসিকিউত কি দিয়া আছে যে 3x - 4y = 9 এইটো এটা ৰেখাডাল এই ৰেখাডালে যদি x অক্ষক কাটে অর্থাৎ x অক্ষক যদি কাটে তেন্তে x = কি হ'ব তোমালোকে এটা কথা মনত ৰাখিবা যদি এটা ৰেখায় এই ৰেখাডালে x অক্ষক কাটে যদি x অক্ষক কাটিছে বুজি পাইছা তেতিয়া y অক্ষ কি হ'ব y ৰ মান কি হ'ব 0 হ'ব নিশ্চয় কাটিব যেহেতু ইয়াতে কাটিছে y অক্ষৰ পিনে যোৱাই নাই কিন্তু x অক্ষৰ ফালে কি হৈছে আগবাঢ়ি গৈছে গতিকে নিশ্চয় ইয়াতে মাজত কিবা এটা ভ্যালু আছে 1 2 এনেকুৱা আছে কিন্তু y অক্ষৰ পিনে যোৱাই নাই অৰ্থাৎ ইয়াতে কি হয় মূল বিন্দু 0 0,0 হয় 0ৰ পৰা ওপৰত যোৱাই নাই কিন্তু ইয়াৰ পৰা রাইট সাইডত গৈছে গতিকে নিশ্চয় কি হ'ব যদি x অক্ষক কাটিছে তেনেহলে y ৰ মান কি হ'ব 0 হ'ব y ৰ মান যদি 0 হয় আমি ইয়াৰ পৰা বুজিব লাগিব y ৰ মান যদি 0 হয় নিশ্চয় এইখিনি কি হ'ব 0 হ'ব এইখিনি যদি 0 থাকে তেনেহলে এইখিনি নিশ্চয় 3x = 9 হ'ব অৰ্থাৎ আমি এনেদৰে লিখিব পাৰিম যে 3x এইখিনি যদি 0 হয় এইখিনি বাদ দিছো = 9 হল আৰু x = কি হ'ব 9/3 হ'ব আৰু ডিভাইড কৰিলে কি হয় 3 হয় গতি এইটো হ'ব আমাৰ x ৰ মান অৰ্থাৎ x ৰ মান কি আছে x - 3 নাই এইটো নহয় +3 হ'ব যেহেতু ইয়াতে আছে ডি নাম্বাৰ +3 আছে গতিকে এইটো হ'ব ৰাইট আনসার তো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅখন ইমানতে সামৰিলো